নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজ্যত লুপ্ত বিদেশী ন্যায়াধীকৰণ 10 দিনৰ ভিতৰত বিদেশে এৰিব লাগিব অসম। এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ মন্তব্য। তেওঁ ক'লে যে সমূহ বিদেশীয়ে 10 দিনৰ ভিতৰত এৰিব লাগিব অসম। ৭১ৰ পিছত অহা সকলো বিদেশী হ'ব বহিষ্কাৰ। NRCত নাম থাকিলেও যাব লাগিব ভাৰত এৰি বিদেশীয়ে। বিদেশী ন্যায়াধীকৰণৰ প্ৰয়োজন নাই ৰাজ্যত মুখ্যমন্ত্ৰীৰ এই মন্তব্য। বিদেশী ন্যায়াধীকৰণত এতিয়াও ৮,৮২,০০০তকৈ অধিক আছে। ১৯৫০ আইন প্ৰয়োগ কৰাৰ যোজা চৰকাৰৰ। এইবাৰ 10 দিনত নাগৰিকত্ব প্ৰদান কৰিব লাগিব ব্যক্তিয়ে বুলি মন্তব্য হিমন্তৰ। দিবলৈছোঁ আন এটা ডাঙৰ খবৰ। এইবাৰ নেপালৰ আকাশত টকাৰ বৰষুণ। প্ৰতিবাদকাৰীয়ে জৰালে চৰকাৰৰ দুৰ্নীতিৰ টকা। নেপালত থকা প্ৰতিবাদকাৰীয়ে এইবাৰ চৰকাৰৰ দুৰ্নীতিৰ টকাসমূহ মৰিয়াই ৰাস্তা ৰাস্তাই পেলাই দিছে। এইবাৰ শক্তিমন্ত্ৰীৰ ঘৰৰ পৰা ওলাইছে টকা। নেপালৰ প্ৰতিবাদকাৰীয়ে ৰাজপথত উৰুৱালে চৰকাৰৰ দুৰ্নীতিৰ টকা। হাতে হাতে টকাৰ বান্দিল লৈ ৰাওনা এতিয়া প্ৰতিবাদকাৰীসকলে। নেপালত প্ৰতিবাদৰ মাজতে ওলাইছে এতিয়া বস্তাই বস্তাই টকা। হয়, আপুনি ঠিকেই শুনিছে, মন্ত্ৰীৰ ঘৰৰ পৰা ওলাইছে এইসমূহ টকা। প্ৰতিবাদকাৰীয়ে ৰাজপথত উৰুৱালে এইবাৰ চৰকাৰৰ দুৰ্নীতিৰ টকা। দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ। বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথত এইবাৰ হাজাৰ হাজাৰ খিলঞ্জীয়া মুছলমান। জোৰ লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এইবাৰ খিলঞ্জীয়া হাজাৰ হাজাৰ মুছলমান লোকসকলে। বিজেপিৰ বিৰুদ্ধে হাজাৰ হাজাৰ খিলঞ্জীয়াই এইবাৰ কঁপাইছে উজনি অসম। নিশা হাতত জোৰ লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত জনগোষ্ঠী লোকসকলৰ। এই মুহূৰ্তত দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। এইবাৰ AC ৰুমৰ ভিতৰত আলোচনা নহয়, আমাক সমাধান লাগে, এইবুলি মন্তব্য খিলঞ্জীয়া লোকসকলক এইবাৰ হুংকাৰ প্ৰদান কৰা হৈছে আমছুৰ তৰফৰ পৰা। বিজেপিৰ বিৰুদ্ধে এইবাৰ খিলঞ্জীয়াই কঁপাইছে উজনি অসম। আৰক্ষী বেসুফালি জোৰ লৈ তীব্ৰ প্ৰতিবাদ। আন এটা খবৰ, এইবাৰ মুখ্যমন্ত্ৰীক বিহা হৈছে জৰিমনা। হয়, ঠিকেই শুনিছে, মুখ্যমন্ত্ৰীক এইবাৰ জৰিমনা বিহা হৈছে। বাৰে বাৰে যান বাহন উলংঘা কৰি বিপদত পৰিছে মুখ্যমন্ত্ৰীয়ে। বাৰে বাৰে যান বাহন আইন উলংঘা কৰি বিপদত এইবাৰ মুখ্যমন্ত্ৰীক জৰিমনা বিহালে এইবাৰ পৰিবহণ বিভাগে। অভাৰ স্পীড ছিট বেল্ট পৰিধান নকৰি বিপদত এইবাৰ মুখ্যমন্ত্ৰী। 7 বাৰ নিয়ম ভংগ কৰি জৰিমনাৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী চিদাৰামায়ক জৰিমনা বিহিলে এইবাৰ বিভাগে। ২৫০০ টকাৰ জৰিমনা বিহা হৈছে এইবাৰ মুখ্যমন্ত্ৰীগৰাকী। তেওঁ বাৰে বাৰে যান বাহন উলংঘা কৰি বিপদত। ধৈৰ্যৰ সীমা থাকে, মুখ্যমন্ত্ৰী কঠোৰ হওক। এইবাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এক বিশেষ মন্তব্য। হিমন্ত বিশ্ব শৰ্মা কঠোৰ হওক, অন্যথা আমি সিদ্ধান্ত ল'ম, এইবুলি হুংকাৰ আমছুৰ। শিৱসাগৰ কাৰো পৈতৃক সম্পত্তি নহয়, এইবাৰ ৰেজাউল কৰিম চৰকাৰৰ এক বৃহৎ ঘোষণা। শিৱসাগৰ কাৰো পৈতৃক সম্পত্তি নহয় বুলি হিমন্ত বিশ্ব শৰ্মাক এক কঠোৰ হুংকাৰ। মিয়া খেদাৰ নামত সংখ্যালঘুক অপমান কৰাটো সহ্য কৰা নহ'ব। ধৈৰ্য আৰু সহ্যৰ সীমা থাকে, আমি অশান্ত হোৱাটো বিচৰা নাই। শিৱসাগৰ মিয়া খেদা অভিযানক লৈ এইবাৰ সৰব আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। ভাৰতীয় নাগৰিক অত্যাচাৰ কৰাসকলে উত্তৰ দিব লাগিব ন্যায়ালয়ত।